অসম এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্য প্ৰাকৃতিকভাৱে চহকী, যিখন ৰাজ্য কৃষিৰ বাবে বিখ্যাত, যিখন ৰাজ্যক চাহৰ বাবে চিনি পায়, যিখন ৰাজ্যক এশিঙীয়া গড়ৰ বাবে চিনি পায়। সেইখন অসমত বৰ্তমান সময়ত সম্ভাৱনাৰে ভৰপূৰ বহু বস্তু আছে, বহু সামগ্ৰী আছে, অৰ্থনীতিৰ বিকাশৰ বাবে বহু সম্পদ আছে। কিন্তু আজি আমি উল্লেখ কৰিবলগীয়া বিষয়টো হৈছে যিখন অসমৰ জনতাই এতিয়া চিন্তা কৰিবলগীয়া হৈছে মূল্য বৃদ্ধিৰ বাবে। এই বিষয়টো এইভাবে উত্থাপন কৰিব বিচাৰিছোঁ, যিটো সময়ত অসমৰ খেতিয়কে খেতি কৰে, কপালৰ ঘাম মাটিত পেলাই খেতি কৰে, সেই সময়ছোৱাত সেই খেতিয়কগৰাকী যেতিয়া মূল্য বৃদ্ধিৰ জুয়ে কঙা কৰিছে, সেই কথাখিনি কিন্তু চিন্তা কৰিবলগীয়া। দ্বিতীয়টো বিষয় হৈ পৰিছে যে এতিয়া এনেকুৱা এটা সময় আহি পৰিছে, এগৰাকী চাকৰিয়াল এগৰাকীয়ে অৱসৰ ল'লে আৰু সেই অৱসৰ লোৱা চাকৰিয়ালগৰাকী যদি 2005 চনত যদি তেওঁৰ বিদ্যালয়খন, 2005 চনত যদি তেওঁৰ প্ৰতিষ্ঠানটো, 2005 চনত পৰৱৰ্তী সময়ত যদি তেওঁৰ বিদ্যালয়খন প্ৰাদেশিকীকৰণ হৈছিল, তেতিয়াহ'লে তেওঁ NPSৰ অন্তৰ্ভুক্ত। আমি ক'বলৈ গৈছোঁ NPS OPSৰ প্ৰসংগ। NPS কিমান ভয়ংকৰ, সাক্ষাৎকাৰত আমি আপোনালোকক বহু কথাই ক'বলৈ চেষ্টা কৰিছিলোঁ আৰু সেই কথাখিনি আপোনালোকে গম পাইছে। এইবাৰ কৈছোঁ যে NPS কিমান ভয়ংকৰ। অৱসৰৰ পিছত 500 টকা বা 1000 টকা যদি পেঞ্চন পায়, তেনেহ'লে কেনেদৰে চলিব? কৃষিত চহকী অসম, প্ৰাকৃতিকভাৱে চহকী অসম, আৰু সেই অসমত সম্ভাৱনাৰে ভৰপূৰ। গতিকে সেই অসমখন অৰ্থনীতিৰ বিকাশৰ বাবে কিমান সম্ভৱপৰ সেয়াও সকলোৱে জানে। কিন্তু চৰকাৰখনৰ এনেকুৱা কিছুমান এতিয়া চিন্তা আহিছে যে NPSটো বলবৎ কৰিব হোৱাৰ পিছত, বলবৎ হোৱাৰ পৰৱৰ্তী সময়ত তেওঁলোকে OPS কৰিব লাগে বুলি সংগঠনে দাবী কৰাৰ পিছতো তেওঁলোকে OPS কৰিব নিবিচাৰে। কিয় নিবিচাৰে? কোনোবা কোম্পানীৰ মুনাফা আদায় কৰিবলৈ এনেকুৱা ধৰণৰ স্থিতি কোনো কাৰণতে কোনো নিবিচাৰে। কোনোবা কোম্পানীৰ কিবা লাভ হওক সেই কথাটো নিবিচাৰে, সেই কথা লাভ হওক সেই কথাটো বিচাৰে বাবে এই কথাখিনি নিবিচাৰে, NPSটো OPS হোৱাটো নিবিচাৰে। গতিকে কৰ্মচাৰীসকল বিপদত পৰিছে, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল। বহুতেই কমেণ্ট কৰিছে, বহুতেই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে যে অৱসৰৰ পিছত তেওঁলোকে কি কৰি থাকিবলগীয়া হৈছে আৰু কেনেদৰে সময় পাৰ কৰিবলগীয়া হৈছে। OPS লাগিবই বুলি তেওঁলোকে ক'বলৈ বাধ্য হৈছে আৰু সন্থায়ো ইতিমধ্যে দাবী উত্থাপন কৰিছে। আৰু OPS এইবাবেই দিব লাগে কিয়নো তেওঁলোকৰ যিখিনি প্ৰাপ্য, তেওঁলোকে অৱসৰৰ পিছত, প্ৰধান শিক্ষক এগৰাকীয়ে যদি অৱসৰৰ পিছত পাচলি লৈ গৈ বজাৰত বিক্ৰী কৰে, তেনেহ'লে তেওঁৰ কথাটো চিন্তা কৰি এবাৰ হ'লেও তেওঁ যদি কাৰোবাৰ ঘৰত হাজিৰা কৰিবলৈ যায়, কথাটো চিন্তা কৰিব পৰাকৈ চৰকাৰখনৰ সেইকণ বোধগম্যতা, সেইকণ ভাৱধাৰা নিশ্চয় আছে বুলি আমি ভাবোঁ। আচলতে শব্দৰ অভাৱ হৈছে, এনেকুৱা বিষয়ত কথা ক'বলৈ শব্দৰ অভাৱ এইবাবেই যে OPS নোহোৱাৰ বাবে NPSৰ আওতাত থাকি তেওঁলোকে 2000 টকা, 1500 টকা, 1200 টকা পেঞ্চন পাইছে, 800, 1000 টকা পেঞ্চন পাইছে, কোনোবাই 1 টকাও পেঞ্চন পোৱা নাই। গতিকে তেনেকুৱা এটা সময়ত তেওঁলোকে নিজৰ দাবীখিনি, নিজৰ প্ৰতিবাদৰ কথাখিনি ক'ব বিচাৰিছে আৰু সেইবাবে চৰকাৰখনে শুনাৰ প্ৰয়োজন আছে। বিধানসভাৰ মজিয়াত বা সদনৰ মজিয়াত এই বিষয়খিনিক লৈ যদিও আলোচনা হৈছিল, এতিয়ালৈকে ফলপ্ৰসূ কোনো ধৰণৰ সিদ্ধান্ত কোনেও পোৱা নাই।